নমস্কাৰ তোমালোকক আকৌ এটা নতুন ক্লাছলৈ মই স্বাগতম জনাইছোঁ মই সতৰূপা আমি আজি জিঅ'গ্ৰাফিৰ ভাৰতৰ ভূগোল পাৰ্ট 2 ইউনিট 3 হয় এইটো আমি পাৰ্ট 3 আজি পঢ়িম আমি ইয়াৰ আগতে আমি দুটা ভিডিঅ' এই ভাৰতৰ ভূগোলৰ চেপ্টাৰত পঢ়ি লৈছোঁ এতিয়া আমি ইয়াৰ পিছৰখিনি আমি এই চেপ্টাৰটোত আলোচনা কৰিম ঠিক আছে তোমালোকে ভালকে মন দি বহি লোৱা পুৰা পেন আৰু পেপাৰ লৈ পেলাই বহি লোৱা আগৰ যি মই কুৱেশ্যন দিছিলোঁ বা তোমালোকক যিখিনি বুজাইছিলোঁ সেইখিনি মনত এবাৰ ৰিভাইজ কৰা এইটো বহুত মানে ভূগোলৰ এইখিনি বহুত ইণ্টাৰেষ্টিং হয় পঢ়িবলৈ তেতিয়া তোমালোকৰো পঢ়ি বহুত ভাল লাগিব যদি তোমালোকে ধৰা কনচেনট্ৰেট কৰা বা ধুনীয়াকৈ আগৰখিনি ৰিলেট কৰি কৰি এতিয়া পঢ়ি যাব লাগিব তেতিয়া তোমালোকৰ বহুত বেছি ভাল লাগিব গতিকে যদি তোমালোকৰ কিবা কুৱেৰিজ আছে মোক নিশ্চয় সুধিবা আৰু মন দি বহা পঢ়ি মানে মই যিখিনি কৈ গৈছোঁ সেইখিনি তোমালোকে মন দি শুনি যোৱা ঠিক আছে আমি অলৰেডি কি পঢ়িলোঁ ভাৰতৰ পৰিচয় পঢ়িলোঁ ভাৰতৰ অৱস্থিতি আৰু আকাৰ পঢ়িলোঁ ভাৰতবৰ্ষৰ ভূ প্ৰকৃতি আৰু ইয়াৰ বিভাগসমূহ পঢ়িলোঁ আজি আমি কি পঢ়িম ভাৰতবৰ্ষৰ জলবায়ুৰ প্ৰকৃতি পঢ়িম ঠিক আছে আমি আজি ভাৰতবৰ্ষৰ জলবায়ুটো পঢ়িম এতিয়া আমি এইকেইটা অলৰেডি আমি পঢ়িলোঁ ঠিক আছে তোমালোকে আকৌ এবাৰ ৰিভিজন কৰি ল'বা সেই আগৰ ভিডিঅ'কেইটা ঠিক আছে এতিয়া জলবায়ু আমি সকলোৱে জানো হয়নে ভাৰতবৰ্ষৰ জলবায়ু কি মৌচুমী জলবায়ু ভাৰতবৰ্ষ এখন বিশাল দেশ ইয়াৰ ভূ-প্ৰকৃতিও ভিন ভিন যিহেতু ভাৰতবৰ্ষখন বহুত বেছি বিশাল ইয়াত কি আছে পাহাৰ পৰ্বত নদ নদী সাগৰ তাৰপিছত ভাৰত মহাসাগৰ তাৰপিছত ইফালে মৰুভূমি তাৰপিছত মালভূমি তাৰপিছত সমভূমি আদি সকলো কি আমাৰ ভাৰতবৰ্ষত আছে গতিকে ভাৰতবৰ্ষত কি হৈছে ভাৰতবৰ্ষখন যিহেতু এখন বিশাল দেশ গতিকে ইয়াৰ জলবায়ু ইয়াৰ যি মানে পৰিস্থিতি সকলো জেগাতে কি হয় বেলেগ বেলেগ হয় সকলো অঞ্চলতে কি হয় বেলেগ বেলেগ হয় হয়নে ইয়াৰ ভূ-প্ৰকৃতিও ভিন ভিন দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান যেনে উত্তাপ এইকেইটা আমি মনত ৰাখিব লাগিব জলবায়ুৰ প্ৰধান উপাদান কি জলবায়ুৰ প্ৰধান উপাদান কি যেনে উত্তাপ বায়ুৰ চাপ বতাহ আৰু আৰ্দ্ৰতা ঠিক আছে তাৰতম্য ঘটে সেইবাবে এই দেশত নানা প্ৰকাৰৰ জলবায়ু অনুভূত হোৱা দেখা যায় একদম ইম্পৰ্টেণ্ট হয় জলবায়ুৰ প্ৰধান উপাদান আহে পৰীক্ষাত এইটো আহেই কুৱেশ্যন ভাৰতবৰ্ষত মানে জলবায়ুৰ প্ৰধান উপাদান কি উত্তাপ বায়ুৰ চাপ বতাহ আৰু আৰ্দ্ৰতা দেশখনৰ বিশালতা বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমীৰ বায়ুৰ ওপৰতে ইয়াৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে ক'ত দেশখনৰ বিশালতাৰ ওপৰত বিষুৱৰ পৰা ইয়াৰ দূৰত্বৰ ওপৰত আৰু মৌচুমী বায়ু আমি মৌচুমী বায়ুৰ দ্বাৰা প্ৰভাৱিত হয়নে ভাৰতবৰ্ষ মৌচুমী বায়ুৰ দ্বাৰাই মানে প্ৰধানকৈ প্ৰভাৱিত হৈছে ভাৰতৰ অক্ষাংশৰ বিস্তৃতি হৈছে ৮০ ডিগ্ৰী ৪ মিনিট আৰু ২৮ ডিগ্ৰী উত্তৰ অক্ষৰেখাৰ পৰা ৩৭ৰ পৰা মানে ১.১ ৩৭০ ডিগ্ৰী আৰু ৫৩ চেণ্টিমিটাৰ চেণ্টিগ্ৰেড উত্তৰ অক্ষৰেখালৈ ঠিক আছে ৮০ ডিগ্ৰী ৮০৪ ডিগ্ৰী তাৰপিছত ২৮ মিনিটৰ পৰা উত্তৰ অক্ষৰেখাৰ পৰা কি হৈছে ৩৭০ ডিগ্ৰী ১৭ মিনিট ৫৩ ছেকেণ্ডৰ উত্তৰ অক্ষৰেখালৈ ই বিস্তৃত হৈ আছে ভাৰতৰ অক্ষাংশ বিস্তৃতি ঠিক আছে উত্তৰ অক্ষলৈ ই বিস্তৃত হৈ আছে অক্ষাংশ ভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবে জলবায়ুৰ বেলেগ বেলেগ হোৱা দেখা যায় ঠিক আছে ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা কৰ্কটক্ৰান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে ভাৰতৰ কি হৈছে একেবাৰে সোঁমাজেদি কৰ্কটক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মকালত পৰিছে ঠিক আছে ইয়াৰে কি হৈছে উত্তৰ অংশটো সমমণ্ডলত পৰিছে আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত কি হয় দক্ষিণ ভাৰতত গৰমটো বেছি হোৱা দেখা যায় ঠিক আছে
একে অক্ষাংশত অৱস্থিত হ'লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ বায়ুৰ চাপ বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কি হৈছে কম বেছি হয় ফলত জলবায়ুৰ কিহৰ বাবে উচ্চতাৰ পাৰ্থক্যৰ বাবে আমি এইটো চাব লাগিব আমাক ধৰা এটা কুৱেশ্যন আহিব যে একে অক্ষাংশত অৱস্থিত হ'লেও ভাৰতৰ বেলেগ বেলেগ ঠাইৰ আৰু বেলেগ বেলেগ ঠাইৰ মাজত মানে জলবায়ুৰ পাৰ্থক্য কিয় কাৰণ ইয়াত উচ্চতা বেলেগ বেলেগ হোৱা দেখা যায় ঠিক আছে ফলত জলবায়ু বেলেগ বেলেগ হয় দক্ষিণ ভাৰতত যদিও গ্ৰীষ্মমণ্ডলত পৰিছে তথাপি ইয়াৰ ভূ-প্ৰকৃতি মালভূমিয়ে নিৰ্ধাৰণ কৰাৰ কাৰণে কি হৈছে জলবায়ু কিছু পৰিমাণে মৃদু সাগৰৰ সান্নিধ্যৰ বাবেও কোনো এখন ঠাইৰ জলবায়ু সমভাৱাপন্ন হ'ব পাৰে সাগৰৰ সান্নিধ্যৰ বাবেও কি হৈছে ভাৰতৰ দক্ষিণ অঞ্চল কি হৈছে সাগৰৰ সান্নিধ্যত আছে হয়নে গতিকে কি হয় সমভাৱাপন্ন হ'ব পাৰে এনে ঠাইত যাৰ জহৰ তাৰতম্য কি হৈছে বেছি নহয় ইয়াত ইমান চেঞ্জ হৈ নাথাকে ইয়াত একেটা জলবায়ু কনষ্টেণ্ট হৈ থাকে ঠিক আছে ইয়াত মানে একেটা জলবায়ুৱে চলি থাকে বেছি সময়লৈকে মৌচুমী বতাহ আমি সকলোৱে জানো ঠিক আছে মৌচুমী বতাহ ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট বেছি বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ প্ৰবাহিত হয় ঠিক আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হৈ ভাৰতত সোমাই এই বতাহ দক্ষিণ পশ্চিম দিশৰ পৰা অহাৰ বাবে কি হয় ইয়াক দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয় ভাৰতত কি হৈছে আৰৱ সাগৰ যি আছে ভাৰতৰ দক্ষিণ ফালে হয়নে দক্ষিণ পশ্চিম অংশত কি আছে ভাৰতৰ আৰৱ সাগৰ আছে তাৰ পৰা যি বতাহ আহে সেই বতাহক কি বুলি কোৱা হয় দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয় আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাৱ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিম ঘাট পৰ্বতত বাধা পায় যিহেতু দক্ষিণ পশ্চিমৰ ফালৰ পৰা আহিব গতিকে তাতে পশ্চিম ঘাট পৰ্বতখন আছে হয়নে পশ্চিম ফালে ভাৰতৰ পশ্চিম মানে একেবাৰে দক্ষিণ পশ্চিম অংশত কি আছে পশ্চিম ঘাট পৰ্বত আছে আৰু তাত কি হয় সেই জলীয় ভাৱ কঢ়িয়াই লৈ অনা বতাহজাক তাত ঠেকা খায় তেতিয়া ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে তাতে কি হয় বৰষুণ দিয়ে এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালৱাৰ উপকূলত বছৰি 300 চেণ্টিমিটাৰতকৈ অধিক কি হয় বৰষুণ হয় এই বায়ুৰে এটা অংশ কি হয় পশ্চিম ঘাট পৰ্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে এইখিনি তোমালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব দেই বংগোপসাগৰৰ ফালে আগবাঢ়ে বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাৱ আহৰণ কৰি ই অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ ইয়াতে প্ৰচুৰ বৰষুণ দিয়ে এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত কি হয় বছৰি 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয় আমি সবেই জানো চেৰাপুঞ্জীত গোটেই মানে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই বুলি ক'ব পাৰি হয়নে কিয় সেইটো আমি এতিয়া গম পালো হয়নে কি হয় এটা অংশ পশ্চিম ঘাট পৰ্বতত ঠেকা খাই মানে দক্ষিণ পশ্চিম বতাহৰে এটা অংশ কি হয় পশ্চিম ঘাট পৰ্বতত ঠেকা খাই কি হয় বংগোপসাগৰৰ ফালে আগবাঢ়ে বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাৱ লৈ পেলাই আহে আৰু তাৰপিছত অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তাৰপিছত মেঘালয় মালভূমিত ঠেকা খায় আৰু তাৰপিছত মেঘালয় মালভূমিত বৰষুণৰ সৃষ্টি কৰে আৰু সেইকাৰণে কি হৈছে চেৰাপুঞ্জীত কি হয় 1250 চেণ্টিমিটাৰৰো অধিক চেৰাপুঞ্জীত বৰষুণৰ সৃষ্টি হয় এই দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হোৱা দেখা যায় ঠিক আছে আনহাতে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে ঠিক আছে আনহাতে কি হৈছে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ পূব দিশেৰে ভাৰতলৈ প্ৰবাহিত হয় বাবে ইয়াক উত্তৰ পূব মৌচুমী বতাহ বোলে মধ্য এছিয়াৰ পৰা কি হৈছে এই বতাহ আমাৰ ভাৰতলৈ আহে আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হয় উত্তৰ পূব মৌচুমী বতাহ বুলি কোৱা হয় উত্তৰৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়ে
উত্তৰৰ কি হয় হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ হয় ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান হোৱা দেখা যায় সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় উত্তৰ পূব মৌচুমী বতাহৰ ফলত ইমান এটা বৰষুণ নহয় কিন্তু এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাৱ আহৰণ কৰে জলীয় ভাৱযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূব উপকূলত কি হয় বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয় যেতিয়া কি হয় মানে অহাটো আহি গ'ল উত্তৰ পূব ফালৰ পৰা বতাহ তাৰপিছত বংগোপসাগৰৰ ওপৰেদি আকৌ আহোঁতে কি হয় জলীয় ভাস্প অলপ কঢ়িয়াই আহি পূৰ্বঘাট পৰ্বতত ঠেকা খাই পেলাই পূব উপকূলত কি হয় তাত বৰষুণৰ বহুত বেছি মানে এটা নহ'লেও খুব কম বেছি পৰিমাণে কি হয় বৰষুণৰ পৰিমাণ সৃষ্টি কৰে ঠিক আছে গতিকে আমি ভাৰতৰ কি মানে আমি মৌচুমী জলবায়ু পঢ়ি আছো গতিকে মৌচুমী বতাহ পঢ়িলো জলবায়ুৰ এটা এটা পাৰ্ট হয় এইখিনি মৌচুমী বতাহ পঢ়িলো এতিয়া আমি কি পঢ়িম বৰষুণ ভাৰতবৰ্ষৰ মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ বাবে শস্যৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি বাতি ভাল হয় ভাৰতবৰ্ষত যি খেতি বাতি হয় যি মানে আমি খেতি বাতিত চহকী বুলি কোৱা হয় হয়নে ভাৰতবৰ্ষক কাৰ কাৰণে মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ কাৰণে কি হয় শস্যৰ উৎপাদন ইয়াত ভাল হয় এই ক্ষেত্ৰত উত্তৰ পূব মৌচুমীতকৈ দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱ যথেষ্ট বেছি এই ক্ষেত্ৰত কি হৈছে উত্তৰ পূব মৌচুমী বতাহতকৈ দক্ষিণ পশ্চিমৰ কি মৌচুমী বতাহৰ প্ৰভাৱ বেছি কাৰণ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে দেশখনত প্ৰচুৰ পৰিমাণে বৰষুণ হয় এই বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে একে নহয় ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ মেঘালয় মালভূমি দক্ষিণাংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয় বাৰ্ষিক কিমান গড়ে ৩০০ চেণ্টিমিটাৰৰো অধিক বৰষুণ হোৱা দেখা যায় কিহৰ কাৰণে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ কাৰণে অৰুণাচল প্ৰদেশৰ বহি হিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায় এই অঞ্চলটোতো বাৰ্ষিক গড়ৰ পৰিমাণ কিমান ৪০০ চেণ্টিমিটাৰতকৈও বেছি অৰুণাচল প্ৰদেশৰ বহি হিমালয় আমি পঢ়ি আহিছো আমি হিমালয়ৰ যি আমি মানে ভাগখিনি আমি পঢ়িছিলো তাত আমি বহি হিমালয় বা হিমালয় আমি অলৰেডি পঢ়ি আহিছো গতিকে তাত কি হয় সেই অঞ্চলতো ৪০০ চেণ্টিমিটাৰৰো অধিক বৰষুণৰ সৃষ্টি হোৱা দেখা যায় ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ ৰাতিকষৰীয়া অঞ্চলত বছৰি গড়ে 50 চেণ্টিমিটাৰৰো কম বৰষুণ হয় ইয়াৰ মানে যি বৰষুণ হয় ইমান বৰষুণ হোৱা অঞ্চলবোৰৰ বিপৰীতে কি হয় ৰাজস্থানত বহুত বেছি কম বৰষুণ হয় কাৰণ তাত মৰুভূমি আছে আমি সকলোৱে জানো হয়নে ইয়াৰ উপৰি দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলতো বৰষুণ কম হয় এই অঞ্চলত 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয় কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া হয় বাৰ্ষিক গড়ে 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ পৰ্যন্ত এই অঞ্চলত বৰষুণ হোৱা দেখা যায় ঠিক আছে বাৰ্ষিক গড়ে কিমান 200 চেণ্টিমিটাৰ পৰ্যন্ত 100 পৰা 200 চেণ্টিমিটাৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰ সমভূমিত বা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ হোৱা আমি দেখিবলৈ পোৱা যাওঁ আৰু সেইখিনি যথেষ্ট হয় ঠিক আছে সেইকাৰণে তাত কি হয় খেতি বাতিও ভাল হয় ধৰা তাত আমি সকলোৱে জানো হয়নে আমাৰ এইখিনি সাৰুৱা মাটি বা ইয়াতে কেতিয়াবা ফ্লাড হয় বানপানীৰ সৃষ্টি হয় কাৰণ ইয়াত বৰষুণৰ পৰিমাণ যথেষ্ট বেছি হোৱা দেখা যায় এতিয়া ঋতু উত্তাপ বৰষুণ বায়ুৰ চাপ বতাহ আৰু আৰ্দ্ৰতা আদি বতৰৰ উপাদানৰ ধৰ্ম আৰু লক্ষণবোৰ বছৰটোৰ সকলো সময়তে একে নাথাকে হয়নে নহয় আমি সকলোৱে জানো যে আমাৰ গৰম দিন বেলেগ ঠাণ্ডা দিন বেলেগ হয়নে আমি বা বসন্তকাল মানে স্প্ৰিং বেলেগ অটম বেলেগ হয়নে নাই ইহঁতৰ মাত্ৰা তথা পৰিমাণ বছৰৰ বিভিন্ন সময়ত কি হয় ভিন ভিন হোৱা দেখা যায় এই ভিন্নতাৰ বাবে বছৰটোত কেইবাটাও ঋতু অনুভৱ হয় ভাৰতত বছৰটোত প্ৰধানকৈ 4টা ঋতু অনুভৱ হয় কি শীতকাল প্ৰাক বৰ্ষাকাল আৰু প্ৰাক শীতকাল ঠিক আছে শীতকাল
প্ৰাক বৰ্ষাকাল, বৰ্ষাকাল আৰু প্ৰাক শীতকাল। এইখিনি তোমালোকে মনত ৰাখিবা। প্ৰাক শীতকালত বৰষুণৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে আৰু শীতৰ আগমন হয়। প্ৰাক শীতকালত কি হয়, বৰষুণৰ পৰিমাণ কমিবলৈ ধৰে আৰু শীতৰ আগমন আৰম্ভ হয়। শীতকালত কি হয়, বৰষুণ তেনেই কম আৰু প্ৰচণ্ড শীত অনুভৱ হয়। প্ৰাক বৰ্ষাকালত উত্তাপ আৰু বৰষুণ দুয়োটাই ক্ৰমে বাঢ়িবলৈ আৰম্ভ কৰে। আনহাতে বৰ্ষাকালত কি হয়, মৌচুমী বতাহৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয় আৰু উত্তাপো বাঢ়ে। ভাৰতীয় বতৰ বিজ্ঞান সংস্থাৰ মতে বৰ্ষাকাল, এইটো আমি চাব লাগিব ভালকে, আমাৰ কুৱেশ্যন আহিব। বৰ্ষাকাল জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ, প্ৰাক শীতকাল অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহৰ মাজভাগলৈ, শীতকাল ডিচেম্বৰৰ পৰা মাজভাগৰ পৰা মাৰ্চ মাহৰ মাজভাগলৈ আৰু প্ৰাক বৰ্ষাকাল মাৰ্চৰ মাজভাগৰ পৰা মে' মাহলৈ ধৰা হয়। ঠিক আছে, এইখিনি আমি চাব লাগিব দেই। এতিয়া ঋতুৰ এইখিনি ভাগখিনি গম পালা। আমি গোটেই চেপ্টাৰটো, গোটেই মানে হেৰিটো আকৌ এবাৰ আমি পঢ়ি ৰিভিজন কৰি দিছো, কি কি পঢ়িলো। ঠিক আছে, জলবায়ু পঢ়িলো আমি আজি আমি এই ভিডিঅ'টোত কি পঢ়িলো, জলবায়ু পঢ়িলো। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন জলবায়ু হোৱা দেখা যায়। জলবায়ু মানে কি, বিভিন্ন প্ৰকাৰৰ উত্তাপ, গৰম বা ঠাণ্ডা বা নমনীয় সেনেকুৱা হোৱা দেখা যায়, হয়নে? কিয়? কাৰণ ভাৰতবৰ্ষৰ ভূ প্ৰকৃতি বেলেগ বেলেগ হয়, মানে সকলো জেগাতে একে নহয়, সেইটো আমি গম পালো, হয়নে? জলবায়ুৰ প্ৰধান উপাদানখিনি ভাৰতবৰ্ষত কি কি, যেনে উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতা। এই জলবায়ু ভাৰতবৰ্ষ নহয়, একচুৱেলি জলবায়ুৰ উত্তাপেই হৈছে, মানে জলবায়ুৰ উপাদানেই হৈছে উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতা। এইখিনি হৈছে জলবায়ুৰ উপাদান। এইটো তোমালোকৰ কুৱেশ্যন আহিবই পাৰে, মানে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰত কি হয়, জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে। অক্ষাংশৰ ইয়াৰ বিস্তৃতি বহুত বেছি হয়। ভাৰতৰ অক্ষাংশৰ বিস্তৃতি বেলেগ বেলেগ হয়, মানে 804ৰ পৰা উত্তৰ অক্ষাংশৰ পৰা 370 ডিগ্ৰী উত্তৰ অক্ষৰেখালৈ বিয়পি থকা দেখা যায়। ভাৰতৰ প্ৰায় সোঁমাজেদি কি হৈছে, ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে আৰু ই উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে। সেয়েহে কি হয়, উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰমৰ পৰিমাণটো বেছি হোৱা দেখা যায়। একে অক্ষাংশত অৱস্থিত হ'লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে কি হয়, ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয়, ফলত জলবায়ু বেলেগ বেলেগ হোৱা দেখা যায়। অক্ষাংশ একেটাই, কিন্তু কি হয়, উচ্চতা বেলেগ বেলেগ যিহেতু, সেইকাৰণে কি হয়, বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ চাপ বা বৰষুণ সেইবোৰ বেলেগ বেলেগ হোৱা দেখা যায়। দক্ষিণ ভাৰত যদিও গ্ৰীষ্মমণ্ডলত পৰিছে, তথাপি ইয়াৰ ভূ প্ৰকৃতি মালভূমিয়ে নিৰ্ধাৰণ কৰাৰ কাৰণে জলবায়ু কিছু পৰিমাণে মৃদু। সাগৰৰ সান্নিধ্যৰ বাবেও কোনো এখন ঠাইৰ জলবায়ু সমভাৱাপন্ন হৈ পৰে। এনে ঠাইত জাৰ জহৰ তাৰতম্য বেছি হোৱা দেখা নাযায়, হয়নে? তাৰপিছত আমি কি পঢ়িলো, মৌচুমী বতাহ। ভাৰতত মৌচুমী বতাহৰ প্ৰচলন আছে, হয়নে? প্ৰভাৱ দেখা যায়। মৌচুমী বতাহৰ প্ৰভাৱ ভাৰতবৰ্ষত যথেষ্ট হয়। বছৰৰ ভিন ভিন ঋতুত, বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহ বলে আৰু শীতকালত উত্তৰ পূব মৌচুমী বতাহ বলে। দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায় আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, দক্ষিণ পশ্চিম মৌচুমী বতাহ বুলি কোৱা হয়। আৰৱ সাগৰৰ ওপৰেদি কি হয়, জলীয় ভাৱ যথেষ্ট পৰিমাণে কঢ়িয়াই আনে আৰু সেইকাৰণে পশ্চিম ঘাট পৰ্বতত বাধাপ্ৰাপ্ত হৈ পেলাই ইয়াতে পশ্চিম উপকূলত কি হয়, বহুত বেছি বৰষুণৰ সৃষ্টি কৰে। ঠিক আছে, এটা অংশ পশ্চিম ঘাট পৰ্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি গৈ পেলাই জলীয় ভাৱ আহৰণ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই বতাহ প্ৰৱেশ কৰে। তাৰপিছত কি হয়, মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয় মালভূমিৰ যি চেৰাপুঞ্জী অঞ্চল আছে, তাত 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। চেৰাপুঞ্জীৰ এইটো মনত ৰাখিবা, ঠিক আছে? এই দক্ষিণ পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হোৱা
দেখা পোৱা গৈছে ঠিক আছে আনহাতে উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে আমি গম পালো যে দক্ষিণ পশ্চিম মৌচুমী বতাহ কেতিয়া গ্ৰীষ্মকালত বলে আৰু উত্তৰ পূব মৌচুমী বতাহ শীতকালত বলে এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ পূব দিশেৰে ভাৰতলৈ প্ৰৱাহিত কৰে আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হয় উত্তৰ পূব মৌচুমী বতাহ বুলি কোৱা হয় উত্তৰৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত প্ৰচণ্ড শীত অনুভৱ হয় এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে স্থলভাগৰ পৰা অহা বাবে এই কি হয় বতাহ বহুত শুকান হয় আমি দক্ষিণ পশ্চিম মৌচুমী বতাহ দেখিছো আমি সাগৰৰ ওপৰেদি আহে আৰু জলীয় ভাৱ কি হয় সেইকাৰণে বেছি হয় আৰু সেইকাৰণে সেইটো সেমেকা হয় বা বৰষুণৰ সৃষ্টি হয় কিন্তু এই শীতকালত অহা বতাহজাক কি হয় শুকান হয় সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাৱ আহৰণ কৰে জলীয় ভাৱযুক্ত এই বতাহ আহি যেতিয়া পূৰ্বঘাট পৰ্বতত ঠেকা খায় তেতিয়া কি হয় পূব উপকূলত কি হয় কিছু পৰিমাণে বৰষুণৰ সৃষ্টি হয় ঠিক আছে তাৰপিছত আমি কি পঢ়িলো বৰষুণ আমি ইয়াৰ আগত কি পঢ়িছিলো মৌচুমী বতাহ এতিয়া কি পঢ়িম বৰষুণ হয়নে মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ বাবে শস্যৰ উৎপাদন এই আমাৰ যি খেতি বাতি ভাল হয় আমাৰ ভাৰতত কিহৰ কাৰণে বৰষুণৰ কাৰণে হয়নে এই ক্ষেত্ৰত উত্তৰ পূব মৌচুমীতকৈ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ কি যথেষ্ট প্ৰভাৱ বেছি কাৰণ দক্ষিণ পশ্চিম মৌচুমীৰ বাবে দেশখনত প্ৰচুৰ বৰষুণ হোৱা দেখিবলৈ পোৱা যায় উত্তৰ পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয় তাত কিমান হয় গড়ে বাৰ্ষিক 300 চেণ্টিমিটাৰৰো অধিক বৰষুণ হোৱা দেখা যায় অৰুণাচল প্ৰদেশৰ বহি হিমালয় অঞ্চলতো বৰষুণৰ পৰিমাণ যথেষ্ট হোৱা দেখা যায় ইয়াত 400 চেণ্টিমিটাৰতকৈও বেছি বৰষুণ হোৱা দেখা যায় ইয়াৰ বিপৰীতে কি হয় ৰাজস্থানৰ থৰ মৰুভূমিত কি হয় বা দাঁতিকাষৰীয়া অঞ্চলসমূহত 50 চেণ্টিমিটাৰৰো ইয়াতকৈও কম বৰষুণ হোৱা দেখা যায় ইয়াৰ উপৰি দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ গুজৰাটৰ অঞ্চলতো বৰষুণ কম হোৱা দেখা যায় ইয়াত 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয় কিন্তু ব্ৰহ্মপুত্ৰ সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া হয় বাৰ্ষিক গড়ে কিমান 100ৰ পৰা 200 চেণ্টিমিটাৰ পৰ্যন্ত কি হয় ইয়াত বৰষুণ হোৱা দেখিবলৈ পোৱা যায় তাৰপিছত আমি কি পঢ়িলো ঋতু উত্তাপ বৰষুণ বায়ুৰ চাপ বতাহ আৰু আৰ্দ্ৰতা আদি বতৰৰ উপাদান ধৰ্ম আৰু লক্ষণবোৰ বছৰটো সকলো সময়তে একে নাথাকে বেলেগ বেলেগ হোৱা দেখা যায় আৰু সেইকাৰণে ইয়াত ঋতু বেলেগ বেলেগ হোৱা দেখা যায় হয়নে এই ভিন্নতাৰ বাবে বছৰটোত কেইবাটাও ঋতু অনুভূত হয় ভাৰতৰ বছৰ প্ৰধানকৈ কি হয় 4টা সেইকেইটা কি হয় শীতকাল প্ৰাক বৰ্ষাকাল আৰু প্ৰাক শীতকাল প্ৰাক শীতকালত বৰষুণৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে আৰু শীতৰ আগমন হয় শীতকালত বৰষুণ তেনেই কম আৰু প্ৰচণ্ড শীত অনুভৱ হয় প্ৰাক বৰ্ষাকালত উত্তাপ আৰু বৰষুণ দুয়োটাই ক্ৰমে বাঢ়িবলৈ আৰম্ভ কৰে আনহাতে বৰ্ষাকালত মৌচুমী বতাহৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয় আৰু ইয়াত উত্তাপো বহুত বেছি হয় ভাৰতীয় বতৰ বিজ্ঞান সংস্থাৰ মতে বৰ্ষাকাল জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ প্ৰাক শীতকাল অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহৰ মাজভাগলৈ শীতকাল ডিচেম্বৰ মাজভাগৰ পৰা মাৰ্চ মাহৰ মাজভাগলৈ আৰু প্ৰাক বৰ্ষাকাল মাৰ্চৰ পৰা মে মাহলৈ হোৱা দেখা যায় গতিকে আমি এই ক্লাছটোত কি পঢ়িলো জলবায়ুৰ বিষয়ে আমি পঢ়িলো হয়নে আমি আকৌ বাকিখিনি আমি নেক্সট ক্লাছত পঢ়িবলৈ পাম ভাৰতৰ ভূগোলৰ বিষয়ে এই পাঠটো বহুত বেছি ইণ্টাৰেষ্টিং হয় মানে ভাৰতত কেতিয়া কি হয় ক'ত কি আছে সেইখিনি বহুত ধুনীয়াকৈ পঢ়িব পাৰি গতিকে তোমালোকে মন দি পঢ়িবা মন দি ভিডিঅ'টো চাবা বুলি মই আশা কৰিলোঁ মনোযোগ দিবা যদি কিবা বুজি নোপোৱা মোক সুধিবলৈ মানে একেবাৰে বেয়া নাপাবা সুধিবা আজিলৈ ক্লাছটো সামৰিছোঁ থেংক ইউ